বোকাখাটৰ আগৰাতলিত অঘটন আগৰাতলি ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ গৰুমৰা জানত গৰু চৰাই থকা অৱস্থাত বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰে এগৰাকী মহিলাক বনৰীয়া গাহৰিৰ আক্ৰমণত ঘটনাস্থলীতে নিহত হয় টেংকল সোনকুৰাং নামৰ মহিলাগৰাকী জানিব পৰা মতে মহিলাগৰাকীৰ ঘৰ বেলুগুৰি গাঁৱত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ঘটনা আকস্মিক ঘটনা আমাৰ এই সম্প্ৰদায়ৰ দাঁতিকাষৰীয়া কাজিৰঙাৰ আপোনাৰ টিংকল সোনকুৰাং নামৰ মহিলাগৰাকীক আজি হঠাৎ আপোনাৰ বনৰীয়া গাহৰি আক্ৰমণ কৰি নিহত কৰে ফলস্বৰূপে আমাৰ স্থানীয় বিভাগীয় যিবিলাক বন বিভাগে তৎক্ষণাৎ বস্তুটো খবৰ পাই তেখেতসকলে পদক্ষেপ লৈ মৃতদেহ পোষ্টমৰ্টমৰ কাৰণে বোকাখাট আৰক্ষী থানালৈ আনিছে আৰু আগন্তুক পৰ্যায়ত যিখিনি ধৰি লওক আমাৰ নীতি নিয়মত কৰিবলগীয়া কাম আছে তেখেতসকলে সেইখিনিত সহযোগিতা আগবঢ়াম বুলি কৈছে আৰু ইয়াতে এটা কথা ক'বলগীয়া হৈছে যে ডিপাৰ্টমেণ্টৰ আমাৰ ফালৰ পৰা এটা কথা ক'বলগীয়া হৈছে তেখেতসকলৰ ডিউটিত যিটো গাফিলতি যাৰ ফলস্বৰূপে এইবোৰ ঘটনা ক্ৰমান্বয়ে হৈ থাকিবলৈ তাত পাইছে যোৱা বছৰো আপোনালোকে গম পায় এগৰাকী মহিলা তাতে বনৰীয়া মহে আক্ৰমণ কৰি নিহত কৰিছে আজি সেই একে সময়তে পুনৰ সেই একে ঠাইতে পুনৰ আকৌ এগৰাকী আমাৰ মানে মহিলাক আপোনাৰ বনৰীয়া গাহৰি আক্ৰমণ কৰি নিহত কৰিছে এই বিষয়টোত আমাৰ চৰকাৰ প্ৰশাসন আৰু স্থানীয় বিভিন্ন দল সংগঠনে গুৰুত্ব দিব লাগে ক্ৰমান্বয়ে যদি এনেকৈ ঘটনাবোৰ ঘটি থাকে আগন্তুক পৰ্যায়ত সেই অঞ্চলত আমাৰ যিখিনিপৰা দাঁতিকাষৰীয়া মানে আপোনাৰ লোক তেখেতসকলে তাত জীৱন নিৰ্বাহ কৰাটো অলপ ভাবুকি হৈ পৰিব পাৰে ঘটনাটো হৈছে আপোনাৰ বেলগুৰি আপোনাৰ ৰাইননেল আপোনাৰ অঞ্চলত অগৰাতলি জেগাটো আৰু ক্ষতিপূৰণটো তেখেতসকলে দিবই লাগিব এইটো চৰকাৰৰ এটা ব্যৱস্থা আছে ব্যৱস্থাত তেখেতসকলে আমাৰ যি পৰিয়ালৰ এই ঘটনা ঘটিছে তেখেতসকলক উপযুক্ত ক্ষতিপূৰ্ণ দিব লাগিব বুলি আমাৰ দাবী নহয় এইটো এটা পৰ্যায় আছে পৰ্যায়ক্ৰমে তেখেতসকলক দিব লাগে আৰু ক্ষতিপূৰ্ণটোতে ক্ষান্ত আমি থকা নাই কিয় ভৱিষ্যতৰ দিনত এনেকৈ মানুহ মৰি থাকিব তেখেতসকলে ক্ষতিপূৰ্ণ দি থাকিব তেনেকুৱাটো কথা নহয় চৰকাৰ প্ৰশাসনে ইয়াৰ ওপৰত এটা ভাল সিদ্ধান্ত ল'ব লাগে দাঁতিকাষৰীয়া যিবোৰ আপোনাৰ গাঁও আছে সেই গাঁওসমূহৰ আপোনাৰ জনসাধাৰণক নিৰাপত্তা দিয়াৰ এটা মানে সুচিন্তা চৰকাৰ প্ৰশাসনে ল'ব লাগে আগন্তুক দিনত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ইয়াৰ ওপৰত অলপ গুৰুত্ব দিব লাগে আৰু আগন্তুক দিনত যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ ঘটনাটো আমাৰ মেকুৰী চুবা বুলি এটা কেম্প আছে সেই কেম্পৰ আমাৰ পাৰ্ক বাউণ্ডেৰীৰ বাহিৰতে ওচৰতে এটা মানে নলা এটা আছিলে সেইটোত হৈছে বুলি আমি খবৰটো পাইছোঁ ওচৰৰে আমাৰ তেখেতে চুবা গাঁৱৰে হয় মেকুৰী চুবা গাঁৱৰে ফিমেল হয় তেখেত 52 ইয়াৰ্ছ 52 বছৰমান হৈছে তেখেতৰ বয়স তেখেতৰ নামটো টেংকল সোনকুৰাং হয় মহিলা হয় আমাক যিটো খবৰ দিছে সেইটোৰ মতে আপোনাৰ বনৰীয়া গাহৰি মাৰিছে বুলি খবৰ দিছে তেওঁলোকে বোকাখাটৰ পৰা সন্দীপ পানিকাৰ প্ৰতিবেদন এনিভাৰত 24 আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285